हेलो स्टूडेंट्स वेलकम टू माय एसएम स्टूडियो यूट्यूब चैनल। तो आज मैं तुम्हारे क्लास 8 অসমীয়া বিষয়ৰ তোমালোকৰ যেটো চেপ্টাৰ নম্বৰ 2 আছিল পাৰ্ট 2 যোগমীয়া চৰাইঘাট এই চেপ্টাৰটো থকা সকলোবৰ মই কোশ্চেন অতিৰিক্ত কোশ্চেন আৰু পাঠভিত্তিক কোশ্চেন মই আলোচনা কৰি দিম। ঠিক আছে, তো তোমালোকক যদি এই কিতাপৰ প্ৰথম চেপ্টাৰ লাগে নিয়ৰ দি আছে কবিতা, যদি এইখন লাগে মই ডেসক্ৰিপচনত এটা লিংক দি দিম, তোমালোকে লিংকটোত ক্লিক কৰি চাই ল'লে হৈ গ'ল। ঠিক আছে, তো মই এতিয়া তোমালোকৰ 2 নম্বৰ চেপ্টাৰ যোগমীয়া চৰাইঘাট এই চেপ্টাৰ থকা সকলোবৰ কোশ্চেন মই আলোচনা কৰি দিম। এইবাৰ কোশ্চেন আছে পাঠভিত্তিক কোশ্চেন, তাৰপিছত তোমালোকৰ কবিৰ পৰিচয় দি আছে, সূৰ্য কুমাৰ ভুৱা দি আছে, এইখিনি পঢ়িও মই অতিৰিক্ত কোশ্চেন বাহিৰ কৰিছোঁ। ঠিক আছে, তো আহক ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। ক্লাছ 8 পাৰ্ট 2 যোগমীয়া চৰাইঘাট চেপ্টাৰ নম্বৰ 2 হয় এইটো। তো প্ৰথমত তোমালোকক মই এটা কথা কৈছোঁ, তোমালোকে কিতাপখন বাহিৰ কৰি লোৱা, কোশ্চেন পেপাৰখন তোমালোকে চোৱা। প্ৰথম কোশ্চেন দি আছে যে পাঠটো স্পষ্ট আৰু শুদ্ধ উচ্চাৰণেৰে পঢ়া, তো তোমালোকে পাঠটো ভালদৰে পঢ়ি দিবা। ঠিক আছে, 2 নম্বৰত দিছে যে উত্তৰ দিয়া। তো প্ৰথমটো কোশ্চেন 2 নম্বৰত দি আছে যে অতীতৰ চৰাইঘাটৰ সমস্যাবোৰ কি আছে বা কি আছিল। তো উত্তৰ দি আছে যে অতীতৰ চৰাইঘাটৰ সমস্যা আছিল বা সমস্যাবোৰ আছিল সামৰিক। ঠিক আছে, তাৰপিছত খ নম্বৰ কোশ্চেন দি আছে যে বৰ্তমান চৰাইঘাটৰ সমস্যাবোৰ কি। তো উত্তৰ দি আছে যে বৰ্তমান চৰাইঘাটৰ সমস্যাবোৰ হ'ল সামাজিক, অৰ্থনৈতিক আৰু ঐতিহাসিক। তাৰপিছত গ নম্বৰ দি আছে যে ৰামসিং কোন আছিল। ঠিক আছে, তো উত্তৰ দি আছে যে ৰামসিং ৰাজপুতসকলৰ বা ৰাজপুতৰ ৰজা আছিল, তেওঁক ঔৰংজেব বাদশ্বাহে অসম আক্ৰমণ কৰিবলৈ পঠিয়াইছিল। ঠিক আছে, তাৰপিছত কোশ্চেন নম্বৰ ঘ দি আছে যে তেওঁ কিয় অসমলৈ আহিছিল। ইয়াত তেওঁ কাক হ'ব, ইয়াত তেওঁ হ'ব যে ৰামসিং কিয় অসমলৈ আহিছিল। তো উত্তৰ দি আছে যে তেওঁ অসমখন আক্ৰমণ কৰি মোগলৰ দখললৈ আনিবৰ বাবে অসমলৈ আহিছিল। ঠিক আছে, তো উ নম্বৰ কোশ্চেন দি আছে যে চৰাইঘাটৰ ৰণ কাৰ মাজত হৈছিল। ঠিক আছে, তো ইয়াৰ উত্তৰ দি আছে যে চৰাইঘাটৰ ৰণ মোগল আৰু আহোমৰ মাজত হৈছিল। তাৰপিছত কোশ্চেন নম্বৰ ছ দি আছে যে লাচিতৰ অধীনত কিমান সৈন্য আছিল। ইয়াৰ উত্তৰ দি আছে যে 1 লক্ষ সৈন্য আছিল। ঠিক আছে, 6 নম্বৰ কোশ্চেন দি আছে যে মোগলে নাৱৰ সৈতে ধৰি ৰখা চৰাইঘাটীয়া সেনাপতিজনৰ নাম কি। মোষ্ট ইম্পৰ্টেণ্ট কোশ্চেন। ইয়াৰ উত্তৰ দি আছে যে মোগলে নাৱৰ সৈতে ধৰি ৰখা চৰাইঘাটীয়া সেনাপতিজনৰ নাম হৈছে কোৱামিদ্দা হাজৰিকা। ঠিক আছে, কোশ্চেন নম্বৰ বৰ্গীত দি আছে যে মোগলৰ সেনাপতিক চৰাই খোজাৰ দায়ত লাচিত বৰফুকনে কাক লগাই থৈছিল। ইয়াৰ উত্তৰ দি আছে যে মোগলৰ সেনাপতিক চৰাই খোজাৰ দায়ত লাচিত বৰফুকনে ৰামচৰণক লগাই থৈছিল। ঠিক আছে, জ নম্বৰ কোশ্চেন দি আছে যে ৰজা ৰামসিংহই বীৰ লাচিতক আফুগুটিৰ সহায়ত কি বুজাবলৈ কৈছিল। ইয়াৰ উত্তৰ দি আছে যে ৰজা ৰামসিংহই বীৰ লাচিতক আফুগুটিৰ সহায়ত মোগল সৈন্যৰ বিশাল সংখ্যাৰ কথা বুজাবলৈ কৈছিল। ঠিক আছে, ইয়াৰ পিছত 9 নম্বৰ কোশ্চেন দি আছে যে লাচিতে অসমীয়া সৈন্যবল বুজোৱাৰ উদ্দেশ্যে ৰামসিংলৈ কি পঠিয়াইছিল। উত্তৰ দি আছে যে লাচিতে অসমীয়া সৈন্যবল বুজোৱাৰ উদ্দেশ্যে ৰামসিংলৈ এচুঙা বালি পঠিয়াইছিল। 4 নম্বৰত দি আছে যে পাঠটোত থকাৰ দৰে সংলাপবোৰ লিখা। তো প্ৰথমটো কোশ্চেন দি আছে, ক নম্বৰ কোশ্চেন দি আছে যে কথাৰে যুদ্ধৰে বলে নোৱাৰি ৰামসিংহই ব্ৰহ্মপুত্ৰ পাৰ হৈ গুৱাহাটীৰ গড় ল'বলৈ চেষ্টা কৰাৰ সময়ত জ্বৰৰ গাৰে লাচিত বৰফুকনে অসমীয়া ৰণুসকলক কি কৈছিল। ইয়াৰ উত্তৰ দি আছে, মোষ্ট ইম্পৰ্টেণ্ট কোশ্চেন হয় এইটো। উত্তৰ দি আছে যে কথাৰে যুদ্ধৰে বলে নোৱাৰি ৰামসিংহই ব্ৰহ্মপুত্ৰ পাৰ হৈ গুৱাহাটীৰ গড় ল'বলৈ চেষ্টা কৰাৰ সময়ত জ্বৰৰ গাৰে লাচিত বৰফুকনে অসমীয়া ৰণুসকলক কৈছিল যে অসমীয়া ৰণুসকল মই যুঁজিহে মৰিম, চিলা পৰ্বতৰ ওপৰত এচপৰা মাটি কিনি থৈছ, তাতে মোৰ চৰ্ত থবা, নাইবা মোক বঙালে ধৰি লৈ যাওক, তোমালোকে সুখেৰে ঘৰলৈ উভতি যোৱা। তাৰপিছত খ নম্বৰ কোশ্চেন দি আছে যে অসম এৰি যোৱাৰ সময়ত ৰামসিংহই অসমক প্ৰশংসা কৰি কি কৈছিল। ইয়াৰ উত্তৰ হৈছে অসম এৰি যোৱাৰ সময়ত ৰামসিংহই অসমক প্ৰশংসা কৰি কৈছিল ধন্য ৰজা, ধন্য মন্ত্ৰী, ধন্য সেনাপতি, ধন্য সেনা, অকল এজন মানুহে সকলো সৈন্য চলাই, ই আচৰিত, মই হেন ৰামসিং নিজে যুদ্ধ সেনাপতি হৈ একোটা সুবিধা নাপাওঁ। ইয়াৰ পিছত গ নম্বৰ কোশ্চেন দি আছে যে কোনোবাই যুদ্ধৰ কামত মন এৰি ইফাল সিফাল কৰে বুলি বীৰ লাচিত বৰফুকনে কামাখ্যা গোসানীলৈ সেৱা কৰি কি ঘোষণা কৰিছিল। উত্তৰ দি আছে যে কোনোবাই যুদ্ধৰ কামত মন এৰি ইফাল সিফাল কৰে বুলি বীৰ লাচিত বৰফুকনে কামাখ্যা গোসানীলৈ সেৱা কৰি ঘোষণা কৰিছিল যে যুদ্ধৰ কামত পাছ হুকিলে মই এই হেংদাঙেৰে তাক দুখৰ কৰি কাটিম, পাছতে স্বৰ্গদেৱক জনাম। তাৰপিছত ঘ নম্বৰ কোশ্চেন দি আছে যে বৰ আই কুঁৱৰীৰে কাপোৰৰ আঁৰৰ পৰা স্বৰ্গদেউক কি উপদেশ দিছিল। ইয়াৰ উত্তৰ দি আছে যে বৰ আই কুঁৱৰীৰে কাপোৰৰ আঁৰৰ পৰা স্বৰ্গদেউক কৈছিল বৰফুকনৰ কথা মানি চলিলেহে যুদ্ধত জয়লাভ হ'ব, বৰফুকনৰ বা ফুকনৰ কথা নামানিলে আমাৰ পৰাজয় হোৱাটো নিশ্চিত। তাৰপিছত 5 নম্বৰ কোশ্চেন দি আছে যে বহলাই লিখা। ক নম্বৰ কোশ্চেন দি আছে যে যুদ্ধত জয়ী হ'বলৈ যুদ্ধৰ আহিলাৰ বাহিৰে আৰু কিহৰ প্ৰয়োজন আছে। উত্তৰ দি আছে যে যুদ্ধত জয়ী হ'বলৈ যুদ্ধৰ আহিলাৰ বাহিৰেও বেছি প্ৰয়োজন সৈন্যবৃন্দ আৰু সমগ্ৰ জাতিৰ স্বাৰ্থহীন মনোবৃত্তি, কৰ্মনিষ্ঠতা আৰু যুদ্ধ জয়ৰ কাৰণে উত্তাপল অথচ
নিশ্চিত অভিলাষ। তাৰপিছত খ নম্বৰ কুৱেশ্যন দি আছে যে সেনাপতি ক মিত্ৰা হাজৰিকাই কি কৌশলেৰে মোগল সৈন্যৰ মাজৰ পৰা চৰি আহিবলৈ সক্ষম হৈছিল বৰ্ণনা কৰা। ঠিক আছে, তো কুৱেশ্যন দি আছে এইটো। ইয়াৰ উত্তৰ দি আছে যে সেনাপতি ক বিদ্যা হাজৰিকাক মোগলে নাৱৰ সৈতে ধৰি আনন্দত মতলীয়া হৈ তেওঁক নাচিবলৈ ক'লে। চাৰিওফালে মোগলৰ নাও, মাজতে ক বিদ্যাৰ নাও। হাজৰিকাই ক'লে মই নাচিম, ঢোল মৃদংগ খজৰি নাই, তোমালোকে চাপৰি মৰা। নাৱৰ বৈঠাৰ পৰা হাত এৰি মোগল সৈন্যই চাপৰি মাৰিবলৈ ধৰিলে। ক মিত্ৰাই নিজৰ নাৱৰ বৈঠাক টিপ দিলে, নাৱৰ মূৰ অসমীয়া নাৱৰ পিনে ঢবালিবলৈ। তাৰপিছত দি আছে যে নাচনত চেও দেখি বঙালৰ সৈন্য মজগুল হ'ল, এই চাগতে কোৱাৰ নাওখন চাউট কৰে আঁতৰি গ'ল। তাৰপিছত দি আছে যে মোগলে বৈঠা মাৰি নাও ভিৰাই তেওঁক খেদিবলৈ যোজা কৰোঁতে অসমীয়া নাও নিজৰ ঠাই পালিব। ঠিক আছে, গ নম্বৰ কুৱেশ্যন দি আছে যে শৰাইঘাটৰ ৰণত অসমৰ বিজয়ৰ মূলতে থকা কথাবোৰ কি আছিল। ইয়াৰ উত্তৰ দি আছে শৰাইঘাটৰ ৰণত অসমৰ বিজয়ৰ মূলতে আছিল সুনিশ্চিত আঁচনি, বিচক্ষণ সংগঠন, শৃংখলামূলক আয়োজন, সুদৃঢ় নিয়মানুবৰ্তিতা, বিপদত ধৈৰ্য সংকট নিৰ্ভৰতা, আমূল্য দুৰ্নীতি দমন, দেশৰ মংগল কাৰ্যত সম্পূৰ্ণ আত্মবিলোপ আৰু স্বাৰ্থত্যাগ আৰু আত্মকন্দলৰূপী বৃক্ষৰ গুৰিয়ে চিপাহীয়ে ঠালে ঠেঙুলিয়ে উৎপাদন। তাৰপিছত 6 নম্বৰ কুৱেশ্যন দি আছে যে প্ৰসংগ সংগতি দৰ্শাই বুজাই লিখা। প্ৰথমটো কুৱেশ্যন দি আছে যে ক নম্বৰ কুৱেশ্যন অগ্নি সৰ্প আৰু প্ৰলোভন এই তিনি একেধৰণে বিষাক্ত। উত্তৰ দি আছে যে অগ্নি সৰ্প আৰু প্ৰলোভন এই তিনি একেধৰণে বিষাক্ত। উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথি অংকুৰণ অষ্টম ভাগৰ অন্তৰ্গত সূৰ্যকুমাৰ ভুৱাৰ দ্বাৰা ৰচিত যোগমীয়া শৰাইঘাট নামৰ পাঠ্যৰ পৰা তুলি দিয়েছে। ঠিক আছে, এই বাক্যশাৰীটোৱে এইটো বুজাব বিচাৰিছে যে অগ্নি সৰ্প আৰু প্ৰলোভন এই তিনিটাৰ দ্বাৰাই যে সৰ্বনাশ সংঘটিত হ'ব পাৰে তাকে বুজাবলৈ বিচৰা হৈছে। ঠিক আছে, ব্যাখ্যাটো দেখাই দিয়ে। ব্যাখ্যাটো মোগলৰ সেনাপতি ৰামসিংহই আহোমৰ কটকী ৰামচৰণক আৰু নিমক লোভ লগাবলৈ ৰাজপুতনাৰ ফালৰ কাঠৰ চৰাইৰ নাচ দেখুৱাইছিল। ৰামচৰণে কাঠৰ চৰাইৰ নাচ দেখি আঁচু হোৱা চৰাইটোলৈ ঘনে ঘনে চাইছিল। ইয়াৰ পিছত মই আৰু ব্যাখ্যাটো নপঢ়ো কাৰণ ভিডিঅ'টো লং হৈ যাব, তো তোমালোকে বাকীখিনি ভালদৰে চাই লোৱা। তাৰপিছত খ নম্বৰ কুৱেশ্যন দিছে যে বাৰীৰ ভিতৰত পুখুৰী সিঁচোতে 8টা 10টা মানুহক শিঙিয়ে বিন্ধে। ইয়াৰ উত্তৰ দি আছে যে বাৰীৰ ভিতৰত পুখুৰী সিঁচোতে 8টা 10টা মানুহক শিঙিয়ে বিন্ধে। উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথি অংকুৰণ অষ্টম শ্ৰেণীৰ অন্তৰ্গত সূৰ্যকুমাৰ ভুৱাৰ দ্বাৰা ৰচিত যোগমীয়া শৰাইঘাট নামৰ পাঠ্যৰ পৰা তুলি দিছে। তো ব্যাখ্যাটো তোমালোকে চাই ল'বা, মই ভিডিঅ'টো লং নকৰা। ইয়াতে আৰু এটা উত্তৰ দি আছে, তোমালোকক কোনটো লাগে লৈ ল'লে হৈ গ'ল। যিকোনো এটা লিখিলে তোমালোকে পৰীক্ষাত নাম্বাৰ পাই যাব। ঠিক আছে, তাৰপিছত গ নম্বৰ কুৱেশ্যন দি আছে যে সেয়েহে শৰাইঘাট নাই কিন্তু শৰাইঘাট আছে। তো উত্তৰ দি আছে যে সেয়েহে শৰাইঘাট নাই কিন্তু শৰাইঘাট আছে। উক্ত বাক্যশাৰী আমাৰ পাঠৰ অন্তৰ্গত সূৰ্যকুমাৰ ভুৱাৰ দ্বাৰা ৰচিত যোগমীয়া শৰাইঘাট নামৰ পাঠ্যৰ পৰা তুলি দিছে। ঠিক আছে, তো ব্যাখ্যাটো তোমালোকে চাই ল'বা। ব্যাখ্যা মই দুইটাই দি দিছোঁ, তো ব্যাখ্যাটো তোমালোকে চাই ল'বা। মই আৰু এটা ইয়াতে ব্যাখ্যা দিছোঁ, তোমালোকে যিটো হয় এটা লিখিলে হৈ গ'ল। মই স্ক্ৰীণত ভালদৰে দেখুৱাই দিছোঁ, তোমালোকে স্ক্ৰীণশ্বট মাৰি এইটো চাই ল'লে হৈ গ'ল। ঠিক আছে, তাৰপিছত ঘৰ নম্বৰ কুৱেশ্যন দি আছে যে আপুকুটি পঠিয়াইছ পটাত পিহিলে পানী হ'ব। ইয়াৰ উত্তৰ দি আছে যে আপুকুটি পঠিয়াইছ পটাত পিহিলে পানী হ'ব। উক্ত বাক্যশাৰী চন্দ্ৰকুমাৰ ভুৱাৰ দ্বাৰা ৰচিত যোগমীয়া শৰাইঘাট নামৰ পাঠ্যৰ পৰা তুলি দিয়া হৈছে। তো ব্যাখ্যাটো দিয়া আছে সৰুকৈ, তোমালোকে ভালদৰে ইয়াৰ পৰা চাই লিখিলে হৈ গ'ল। তো তোমালোকে এইটো ব্যাখ্যা লিখিলে হৈ যাব। তাৰপিছত 9 নম্বৰ কুৱেশ্যন দি আছে যে এই সমস্যাবোৰ ভালৰূপে সমাধান নহ'লে অসমৰ অস্তিত্ব লৈ টনাটনি হ'ব। ইয়াতে উত্তৰ দি আছে যে উক্ত বাক্যশাৰী আমাৰ অসমীয়া পাঠ্যপুথি অংকুৰণ অষ্টম ভাগৰ যোগমীয়া শৰাইঘাট নামৰ পাঠ্যৰ পৰা তুলি দিয়া হৈছে। পাঠটিৰ লেখক সূৰ্যকুমাৰ ভুৱা। তো ব্যাখ্যাটো তোমালোকে চাই ল'বা, ব্যাখ্যাটো ইয়াতে দি আছে, মই ব্যাখ্যাটো দেখুৱাই দিছোঁ। ঠিক আছে, ইয়াৰ পিছত তোমালোকৰ 7 নম্বৰ কুৱেশ্যন দি আছে তলত দিয়া শব্দবোৰৰ বৰ্ণ বিন্যাস কৰা আৰু কাৰণ দৰ্শোৱা। ক নম্বৰ দি আছে কিয় মধ্যাহ্ন হৈছে, খ নম্বৰ দি আছে কিয় মধ্যাহ্ন নহ'ল। ইয়াত ৱৰ্ডবোৰ দি আছে পৰিণাম, পৰিধান, পৰিমাণ, পৰনাম, প্ৰাৰ্থনা। তাৰপিছত বিশেষণ দি আছে কৃপণ, নিৰ্ণয়, পাষাণ, শ্ৰৱণ, তৰাণী, নৰাণী, ফেৰেংগণী আৰু ৰামায়ণ দি আছে। তো উত্তৰ দি আছে যে ৰি আৰু মধ্যাহ্নৰ পাছত থকা দন্ত্যান্নবৰ মধ্যাহ্ন হয়, আনহাতে ৰি, ৰ, মধ্যাহ্ন আৰু নৰ মাজত থকা কোনো স্বৰবৰ্ণ বা ক আৰু প বৰ্গৰ কোনো বৰ্ণ বা মধ্যাহ্ন ৱ হ থাকিলে দন্ত্যান্ন মধ্যাহ্ন হয়। এই নৈত্যবৈদিক নিয়ম অনুসাৰেই পৰিণাম, পৰিমাণ, পৰনাম, বিশেষণ, কৃপণ, নিৰ্ণয়, পাষাণ, শ্ৰৱণ, ৰামায়ণ আদি শব্দত দন্ত্যান্ন মধ্যাহ্ন হৈছে। আৰু উপৰোক্ত নিয়ম কেৱল
সংস্কৃতমূলীয় শব্দ থাকে খাটে আর ওপৰত উল্লেখিত শব্দবোৰ সংস্কৃতমূলীয় শব্দৰ কাৰণে সেই নিয়মবোৰত পূৰ কৰা হৈছে, কিন্তু অসমীয়া শব্দত এই নিয়ম নাখাটে, কাৰণ এই পৰিধান নৰাণী আৰু ফেৰেঙনি এই শব্দকেইটাৰ মধ্যাহ্ন নহ'ল। ঠিক আছে। ইয়াৰ পিছত 8 নম্বৰ কুৱেশ্যন দিয়া আছে যে তলৰ শব্দবোৰ উদাহৰণত দেখুওৱাৰ দৰে সন্ধি ভাঙি কি সন্ধি হ'ব নাম লিখা। তো প্ৰথমটো দিয়া আছে পৰীক্ষা, পৰিযোগ ইক্ষা স্বৰসন্ধি হ'ব। তাৰপিছত দিয়া আছে দৈনিক, দিনযোগ শিক, এইটো ব্যঞ্জন সন্ধি হ'ব। তাৰপিছত নৰেন্দ্ৰ দিয়া আছে, নৰযোগ ইন্দ্ৰ, এইটো স্বৰসন্ধি হ'ব। তাৰপিছত উল্লেখ দিয়া আছে, উদ্যোগ লেখ, এইটো ব্যঞ্জন সন্ধি হ'ব। তাৰপিছত সংযম দিয়া আছে, সমযোগ যম, এইটো ব্যঞ্জন সন্ধি। ইয়াৰ পিছত মহৰ্ঘ দিয়া আছে, মহাযোগ অৰ্ঘ স্বৰসন্ধি। তাৰপিছত উজ্জ্বল দিয়া আছে, উদ্যোগ জল, ব্যঞ্জন সন্ধি হ'ব এইটো। তাৰপিছত মুনীন্দ্ৰ দিয়া আছে, মুনিযোগ ইন্দ্ৰ স্বৰসন্ধি। তাৰপিছত ইত্যাদি দিয়া আছে, ইতিযোগ আদি স্বৰসন্ধি। তাৰপিছত প্ৰত্যেক দিয়া আছে, প্ৰতিযোগ এক স্বৰসন্ধি। তাৰপিছত মহাত্মা দিয়া আছে, মহানযোগ আত্মা স্বৰসন্ধি। নিশ্চয় দিয়া আছে, নিযোগ ছয়, বিসর্গ সন্ধি দিয়া হয় এইটো বিসর্গ সন্ধি হয়। তাৰপিছত সঞ্চয় দিয়া আছে, সমযোগ ছয়, এইটো ব্যঞ্জন সন্ধি। নয়ন দিয়া আছে, নিযোগ অন স্বৰসন্ধি। উদ্ধাৰ দিয়া আছে, উদ্যোগ ধাৰ ব্যঞ্জন সন্ধি। সম্রাট দিয়া আছে, সমযোগ রাট ব্যঞ্জন সন্ধি। উন্নতি দিয়া আছে, উদ্যোগ নতি ব্যঞ্জন সন্ধি। দুর্নীতি দিয়া আছে, দুযোগ নীতি বিসর্গ সন্ধি হয় এইটো। দেৱালয় দিয়া আছে, দেৱযোগ আলয় স্বৰসন্ধি। হিমালয় দিয়া আছে, হিমযোগ আলয় স্বৰসন্ধি। বিদ্যালয় দিয়া আছে, বিদ্যাযোগ আলয় স্বৰসন্ধি। স্বরানন দিয়া আছে, সৎযোগ আনন্দ স্বরসন্ধি। সতীশ দিয়া আছে, সতীযোগ ঈশ স্বরসন্ধি। দুচিন্তা দিয়া আছে, দুযোগ চিন্তা বিসর্গ সন্ধি। শিরস্বর দিয়া আছে, শিরযোগ শ্বেত বিসর্গ সন্ধি। তাৰপিছত জগন্নাথ দিয়া আছে, জগৎযোগ নাথ ব্যঞ্জন সন্ধি। তাৰপিছত উচ্ছৃংখল দিয়া আছে, এইটো হ'ব উদ্যোগ শৃংখল ব্যঞ্জন সন্ধি। ইয়াৰ পিছত আশাতীত দিয়া আছে, আশাযোগ অতীত স্বৰসন্ধি। ইয়াৰ পিছত দিয়া আছে যথোচিত, তো এইটো আমাৰ যথাযোগ উচিত স্বৰসন্ধি। তাৰপিছত দিয়া আছে ৰামায়ণ, ৰামযোগ অৰণ্য, এইটো হ'ব আমাৰ স্বৰসন্ধি। তাৰপিছত 9 নম্বৰ কুৱেশ্যনটো চোৱা তোমালোকে। 9 নম্বৰ দিয়া আছে যে তলত দিয়া বিশেষ্য পদবোৰৰ বিশেষণ ৰূপটো পাঠত আছে, বিচাৰি উলিয়াই লিখা। প্ৰথমটো দিয়া আছে বিশেষ্য আৰু বিশেষণ হ'ব যুগ যুগমীয়া, অসম অসমীয়া, মাতাল মাতালামী, যোগান যোগনীয়া, শৰাইঘাট শৰাইঘাটীয়া, ইতিহাস ঐতিহাসিক, সমাৰ সামৰিক, অৰ্থনীতি অৰ্থনৈতিক, ৰাজনীতি ৰাজনৈতিক, সমাজ সামাজিক। ঠিক আছে। আৰু ক নম্বৰে দিয়া আছে যে বিশেষৰ পৰা বিশেষণ লৈ গাঁও গাঁৱলীয়া, নগৰ নগৰীয়া, চহৰ চহৰীয়া, পাহাৰ পাহাৰীয়া, মিছা মিছলীয়া, ঘৰ ঘৰুৱা, ৰণ ৰণুৱা, বন বননি, খক খকুৱা, পাম পামুৱা। ইয়াৰ পিছত খ নম্বৰ দিয়া আছে যে বিশেষণৰ পৰা বিশেষণলৈ, এইটো হৈছে আমাৰ সৰলতা সৰল, নম্ৰতা নম্ৰ, ভদ্ৰতা ভদ্ৰ, সত্যতা সত্য, মিত্ৰতা মিত্ৰ, দুষ্টালি দুষ্ট, টেঙৰালি টেঙৰ, ধূৰ্তালি ধূৰ্ত, ধিতিঙি দিয়া আছে ধিতিঙা। তাৰপিছত ভালৰি দিয়া আছে ভাল। তাৰপিছত 10 নম্বৰ কুৱেশ্যন দিয়া আছে যে তলত উল্লেখ কৰা সমস্যা ৰাশি যুগমীয় সম্ৰাট পাঠত সহায়ত চমুকৈ লিখা। ৰাজনৈতিক সামাজিক অৰ্থনৈতিক ঐতিহাসিক আৰু প্ৰাকৃতিক দি আছে। 10 নম্বৰ তোমালোকৰ যিটো কুৱেশ্যন আছিল, 10 নম্বৰ কুৱেশ্যন তোমালোকৰ পৰীক্ষাত নাহে, 11 নম্বৰৰ নাহে, 12 নম্বৰৰ নাহে, 13 নম্বৰ কুৱেশ্যনটো পঢ়া অলপ এইটো আহিব পাৰে। শৰাইঘাট দলঙৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰত থকা দুজন বীৰৰ প্ৰতিমূৰ্তি আছে, সেই বীৰ দুজন কোন কোন, তেওঁলোকৰ বীৰত্ব কাহিনী লিখা। তো উত্তৰত ইয়াত কেৱল বীৰ দুজনৰ নাম দিয়া আছে। শৰাইঘাট দলঙৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰত থকা বীৰ প্ৰতিমূৰ্তি হৈছে চিলাৰায় আৰু লাচিত বৰফুকন। তো তোমালোকে এইটো কিতাপৰ পৰা লিখি ল'বা চিলাৰায় আৰু লাচিত বৰফুকনৰ বিষয়ে। তাৰপিছত 15 নম্বৰ কুৱেশ্যন দিয়া আছে যে চমু উত্তৰ দিয়া চিলাৰায় দিৱস কি তাৰিখে পালন কৰা হয়। চিলাৰায় দিৱস 9 ফেব্ৰুৱাৰীত পালন কৰা হয়। খ নম্বৰ কুৱেশ্যন দিয়া আছে যে লাচিত দিৱস কি তাৰিখে পালন কৰা হয়, এইটো হৈছে আমাৰ 24 নৱেম্বৰত। গ নম্বৰ দিয়া আছে যে চুকাফা দিৱস কোন তাৰিখে, চুকাফা বা অসম দিৱস এইটো হৈছে আমাৰ 2 ডিচেম্বৰ তাৰিখে। ঠিক আছে। তো ৰচনা লিখা দিয়া আছে 16 নম্বৰ কুৱেশ্যন, অসমৰ প্ৰাকৃতিক দুৰ্যোগ, তুমি এইটো তোমালোকে স্ক্ৰীনত দেখুৱাই দিছোঁ, তোমালোকে পঢ়ি ল'লে হৈ গ'ল। আৰম্ভণি দিয়া আছে প্ৰাকৃতিক দুৰ্যোগৰ, ভূমিস্খলন দিয়া আছে, তোমালোকে চাই লোৱা ভালদৰে। তাৰপিছত বানপানী দিয়া আছে, তাৰপিছত ভূমিকম্প দিয়া আছে, ইয়াৰ পিছত গৰাখহনীয়া দিয়া আছে, আৰু আমাৰ শেষত একেবাৰে সামৰণি দিয়া আছে। ঠিক আছে। তাৰপিছত তোমালোকৰ আৰু এটা কুৱেশ্যন আছে যে শৰাইঘাটৰ যুদ্ধ, তো তোমালোকে কিতাপৰ পৰা এইটো পঢ়ি ল'বা। ইয়াৰ পিছত 17 নম্বৰ কুৱেশ্যন দিয়া আছে চমু টোকা লিখা, স্বৰ্গদেউ চক্ৰদেৱ সিংহ দিয়া আছে, তোমালোকক মই স্ক্ৰীনত দেখুৱাই দিছোঁ, তোমালোকে এইটো পঢ়ি ল'বা। তোমালোকক মই স্ক্ৰীনত দেখুৱাই দিছোঁ, তোমালোকে এইটো পঢ়ি ল'বা। ঠিক আছে। স্ক্ৰীনশ্বট মাৰি লৈ তোমালোকে এইটো পঢ়ি ল'বা। তাৰপিছত লাচিত বৰফুকন দিয়া আছে, মই এইটো দি দিছোঁ, লাচিত বৰফুকনৰ জীৱনী বা বায়োগ্ৰাফি দি আছে, তো তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা। লাচিত বৰফুকন দিয়া আছে, লাচিত বৰফুকনৰ জীৱনী বা বায়োগ্ৰাফি ইয়াতে মই দি দিছোঁ স্ক্ৰীনত, তোমালোকে স্ক্ৰীনশ্বট মাৰি লৈ তোমালোকে বহীত লিখি তাৰপিছত মুখস্থ কৰিলে হৈ গ'ল। ঠিক আছে।
তাৰপিছত তোমালোকক ৰামসিং দি আছে গ নাম্বাৰ। ইয়াৰ পিছত গ নাম্বাৰ দি আছে ৰামসিং, তোমালোকক মই স্ক্ৰীনত দেখুৱাই দিছোঁ, তোমালোকে এইটো লিখিলে হৈ গ'ল। তো পাৰ্ট 2 বহুত ডাঙৰ হয়, ইমান আমাক পঢ়িব নালাগে, যিবোৰ পঢ়িব লাগে, যিবোৰ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট মই সেইবোৰে আলোচনা কৰি দিছোঁ। তো টেনশ্যন নল'ব যে ছাৰে কিছুমান পঢ়াইছে কিছুমান পঢ়োৱা নাই, কিছুমানৰ উত্তৰ দিছে কিছুমানৰ দিয়া নাই, যিবোৰ দিছোঁ এই পাৰ্টটোত থকা সেইবোৰৰ পৰাই তোমালোকে কমন পাই যাবা। ঠিক আছে, তো বাই বাই, টেক কেয়াৰ।